ফাইনেলি আহি গ'ল PM কিষাণৰ 23 নং কিস্তিৰ ধন। তো সেই ধন কোন সকলে লাভ কৰিব আজিৰ ভিডিঅ' আপোনালোকে এটি য'ত জনাই দিয়া হ'ব। তাৰ আগত আপোনালোকে চাব লাগিব আপোনালোকৰ PM কিষাণ লিষ্টত আপোনালোকৰ নাম আছেনে নাই। যদি আপোনালোকৰ নাম আছে তেতিয়া আপোনালোকে PM কিষাণৰ যে 23 নং কিস্তিৰ টকা সেই টকাটো আপোনালোকে লাভ কৰিব। তো সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'ত মই দেখাই দি আছোঁ আপোনালোকে এনেকৈ লিষ্টখন চেক কৰিব। তো বন্ধুসকল সৰ্বপ্ৰথম আপোনালোকৰ মোবাইল ফোনৰ পৰা আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে চাৰ্চত টাইপ কৰিব PM কিষাণ। টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। আপোনালোকৰ সন্মুখত এনেকৈ এটা ইণ্টাৰফেচ খুলি আহিব। ফাৰ্ষ্টত আপোনালোকে যেটো চাব পাৰিছে ফাৰ্ষ্টত যেটো লিংক দিয়া আছে PM কিষাণ সন্মান নিধি, আপোনালোকে এই লিংকত ক্লিক কৰিব। এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা পপ আপ শ্ব' কৰিব। আপোনালোকে ইয়াতে চাব পাৰিব। আপোনালোকৰ ইয়াতে চাব পাৰিছে দিয়া আছে 20 জুন 2026 3টা 45 মিনিটত আপোনালোকৰ টকাটো সোমাব আপোনালোকৰ বেংক একাউণ্টত। তো এইখিনিতে মই আপোনালোকক জনাই দিওঁ আপোনালোকে কেনেকৈ লিষ্টখন চেক কৰিব, সেইটো মেইন ইম্পৰ্টেণ্ট। তো আপোনালোকে পপ আপত একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পপ আপটো গুচি যাব আপোনালোকৰ মোবাইল ফোনৰ পৰা। তাৰপিছত আপোনালোকৰ PM কিষাণৰ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো খুলি আহিব। ৱেবছাইটটো খুলি অহাৰ পিছত আপোনালোকে ওপৰৰ ফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে তলত চাব পাৰি আপোনালোকে এটা অপশ্যন দিয়া আছে বেনিফিচিয়াৰী লিষ্ট। আপোনালোকে যেটো চাব পাৰিছে বেনিফিচিয়াৰী লিষ্ট, এই বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহিব চাব পাৰিছে আপোনালোকে আজি হ'ল 19 জুন, আপোনালোকৰ 20 জুনত আপোনালোকে টকাটো লাভ কৰিব। তো যিয়ে নহওক কাইলৈ আপোনালোকে টকা লাভ কৰিব কৈ আছে আপোনালোকে PM কিষাণৰ যেটো 23 নম্বৰ কিস্তিৰ ধন সেইটো লাভ কৰিব। তো আপোনালোকে ইয়াতে চাব পাৰিছে ষ্টেট, তো আপোনালোকৰ যেটো ৰাজ্য হয় আপোনালোকৰ ইয়াৰ পৰা আপোনালোকৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে আহিব ডিষ্ট্ৰিক্ট, তো আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত আহিব আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট, আপোনালোকে সাব ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপিছত আহিব ভিলেজ, তো আপোনালোকৰ গাঁও চহৰ যেটো হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে চাব পাৰিব দিয়া আছে গেট ৰেপৰ্ট বুলি এটা অপশ্যন দিয়া আছে আপোনালোকৰ, এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দীঘল এখন লিষ্ট খুলি আহিব আপোনালোকৰ গাঁৱৰ। এই লিষ্টখনত আপোনালোকৰ নামটো আপোনালোকে এনেকৈ চাব লাগিব। যদি নামটো আছে তেতিয়া আপোনালোকে 23 নম্বৰ কিস্তিত যেটো PM কিষাণৰ পইচা আপোনালোকৰ টকাটো লাভ কৰিব। তো এনেকুৱা বহুত কেইখন পেজ হৈ আহিব। আপোনালোকৰ যদি এইখন পেজত নাম নাথাকে তেতিয়া আপোনালোকে ইয়াতে তলফালে চাব পাৰিব ইয়াতে 2-3টা পেজ এনেকৈ দিয়া আছে নাম্বাৰ, সেই আপোনালোকে এই নাম্বাৰবিলাকত ক্লিক কৰিলে আপোনালোকৰ নতুন এখন পেজ আপোনালোকৰ এনেকৈ খুলি আহিব। তো এনেকৈ আপোনালোকে চাব পাৰিব। তো এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ, আপোনালোকৰ যিসকল মানুহৰ PM কিষাণ লিষ্টত নাম আছে নাম থকা সত্ত্বেও আপোনালোকৰ হয়তো টকা নাপাব পাৰে। কাৰণটো হ'ল আপোনালোকৰ যিবিলাক মানুহৰ PM কিষাণৰ EKYC আপডেট কৰা নাই সেই সকল মানুহৰ কিন্তু 23 নম্বৰ কিস্তিৰ যেটো ধন আপোনালোকে এই পইচাটো আপোনালোকে লাভ নকৰে। তো আপোনালোকে অতি সোনকালে আপোনালোকে PM কিষাণৰ জৰিয়তে আপোনালোকে যেটো পইচা লাভ কৰি আছে সেই টকাটো আপোনালোকে লাভ কৰিব হ'লে আপোনালোকে EKYC আপডেট কৰিব লাগিব। তো আপোনালোকে সোনকালে আপোনালোকে যাই আপোনালোকৰ যেটো এগ্ৰিকালচাৰ অফিচ আছে আপোনালোকে তাত যাই আপোনালোকে EKYC আপডেট কৰি ল'ব, তেতিয়া আপোনালোকে পইচাটো লাভ কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো মূলত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কমেণ্ট জনাব আপোনালোকে কোনটো জাগাৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছে, আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব। তো আজিলৈ মানে জয় আই অসম।